2 ডিচেম্বৰ দিনটো আমাৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে এটা কি ক'ম আৰু সকলোৱে জানে আৰু তেনেকুৱা ধৰণৰ এটা অনুষ্ঠান এটা আয়োজন কৰিছিলে আৰু আমি বহুত এটা আশা লৈ আৰু খুব এটা মনত আনন্দ লৈ এই অনুষ্ঠানটো পৰিৱেশন কৰিম বুলি আমি ইতিমধ্যে 7:30 আমি আহি পাইছোঁ। আমি গোটেই আমাৰ টিম আহি পাইছোঁ। আহি পাই দেখি আমি সুধি আছোঁ অনুষ্ঠানটো আমাক কেতিয়া দিব তেওঁলোকৰ দিলে হৈ আছে অলপ পিছত দেৰি হ'ব অলপ টাইম লাগিব বুলি তেনেকুৱা ধৰণৰ কথা হৈ আছে। গতিকে আমাৰ ইভেণ্টৰ ফালৰ পৰা বাৰ সুধি আছে ৰুদ্ৰাক্ষৰ ফালৰ পৰা যে আমাক এটা অনুষ্ঠানটো কেতিয়া দিব। তাৰপিছত যেতিয়া দেখিলোঁ 10:30 বাজি গ'ল, ক'লে যে আমাৰ কোনো কমিটিৰ কোনো মানুহ নাই কিবা নাই, কাৰণ আমি শ্ৰদ্ধা কৰোঁ বীৰ লাচিত থানা অসম বুলি ক'লে আমি শ্ৰদ্ধা কৰোঁ, কাৰণ আমাৰ সেই মহান ব্যক্তিজনৰ নাম তাত সোমাই আছে, লাচিত বৰফুকন ডাঙৰীয়া নামটো সোমাই আছে। সেইটো এটা আমাৰ কাৰণে অসমখনৰ নাম সোমাই আছে, য'ত অসম দিৱস আৰু চুকাফাৰ যিটো দিনটোত যিটো অসম দিৱস হিচাপে আমি সকলোৱে পালন কৰোঁ। আজি এই পৰিস্থিতিত মই নিজৰ লজ্জিত বহুত দুখ পাইছোঁ। মানে একচুৱেলি ময়ো ধৰক লাচিত দিৱস হওক আমাৰ অসম দিৱস বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰিছোঁ, অসমৰ বিভিন্ন ঠাইত কৰিছোঁ, কিন্তু আজি কি কাৰণত কিয় এনেকুৱা হ'ল মই একোৱে বুজিব পৰা নাই আৰু কাৰণ বুজিব পৰা নাই। তাৰ বাবে তেওঁলোকক সুধিছোঁ। আমি এগ্ৰিমেণ্ট আমাৰ লগত কোনে কৰিছিলে, তেওঁৰ নামটো কি আছিলে, আমাৰ ভাইটি মৃণাল আছিলে, তেওঁ এগ্ৰিমেণ্ট কৰিছিলে আৰু আমাৰ দিগন্ত হৈছিলে। গতিকে তেখেতে আহি আমাক কৈ আছে যে কমিটিৰ কোনো মানুহ নাই, গতিকে আমি কি কৰিম, এতিয়া আমি আপোনালোকক পে'মেণ্ট দিব নোৱাৰোঁ, তেনেকুৱা ধৰণৰ কথা। গতিকে উপায় নাপায় এতিয়া তাত অলপ পৰিস্থিতিটো অলপ বেলেগ ৰাইজ আছিলে, মানুহ গোট খালে, তো আমি ভাবিলোঁ তাত যদি কথাখিনি অলপ বেয়াৰ ফালে যায়, এটা সংগঠনৰ কথা আছে আৰু আমাৰ শিল্পীসকলৰ কথা আছে, তো সেই কথাখিনি ভাবি আমি থানালৈ আহিলে যাতে এটা আলোচনা কৰি যাতে আমাৰ শিল্পীসকলক যাতে এটা যিহেতু মই কোৱা নাই যে যিহেতুকে তেওঁলোকে কি কাৰণত নোৱাৰিলে, কিয়নো এইটো তেওঁলোকৰ ব্যক্তিগত কথা, মই তাত সেইবোৰ ক'ব নাযাওঁ, কাৰণ এটা সংগঠনৰ এটা সন্মান আছে। সংগঠন লৈ মোৰ দায়িত্ব আছে, সেই সংগঠনখনৰ মোৰো যিহেতু অসমৰ নাম জড়িত হৈ আছে, মই অসমৰ এজন শিল্পী। কিন্তু ঘটনাটো কিয় হ'লে সেইটো মই একচুৱেলি অসম লাচিত থানা বীৰ লাচিত থানা যিসকল দায়িত্বত আছে, উচ্চ বিষয়াসকল যিসকল আছে আমাৰ, তেওঁলোকক ক'ম যে এনেকুৱা ঘটনা যাতে আৰু নেক্সট কোনো অনুষ্ঠানত নহয়। আপোনালোকে অলপ চকু দিব, আপোনালোকে অলপ নজৰ ৰাখিব। আৰু মই বিশেষকৈ শৃংখল চলিহা ডাঙৰীয়া আপোনাকো কৈছোঁ, মই আপোনাক ব্যক্তিগতভাৱে ভাল পাওঁ, কাৰণ আপুনি এজন জাতীয় সত্তা, জাতীয় সংগঠনৰ এজন লিডাৰ, কিন্তু আপুনি অলপ চকু দিব লাগিব। কাৰণ ৰঙিয়াখন এনেকুৱা এখন ঠাই, ইমান মিলা প্ৰীতি আৰু ইমান এটা মই বিভিন্ন অনুষ্ঠান ইয়াত ৰঙিয়াত কৰিছোঁ, কিন্তু মই আগে পিছে কেতিয়াও এনেকুৱা ধৰণৰ কেতিয়াও হোৱা নাই মোৰ লগত। আজি মই 20টা বছৰ মই গান গালোঁ, 20 বছৰ মোৰ কেতিয়াও এনেকুৱা ধৰণৰ পৰিস্থিতিও হোৱা নাই য'ত আহি অনুষ্ঠান কৰিব লগা নহ'ল। তাৰমানে কেতিয়াবা হয়তো কিবা বিজুতি ঘটিছে, সেইটো বেলেগ কথা, কিন্তু আজিতো ইয়াত তেনেকুৱা কোনো ধৰণৰ পৰিস্থিতি হোৱা নাই। তথাপিতো প্ৰগ্ৰেম কিয় নহ'ল বুজি নাপালোঁ। আমাৰ যিজন এগ্ৰিমেণ্টত তেওঁক আমি সুধিলোঁ, তেওঁক আমাৰ অফিচাৰে সুধিলে যে এওঁলোককতো মাতিলে, আপুনি এতিয়া এওঁলোকক প্ৰগ্ৰেমো কৰিব পৰা নাই, তেওঁলোকক কি কৰে আপুনি আলোচনা কৰি কওক। সেইটোলৈ আলোচনা কৰিছে, এতিয়া কি কৰে তেওঁলোকক কৰি আছোঁ আৰু এতিয়ালৈকে। মোটামুটি এতিয়া টাইম কিমান হ'ল, মোটামুটি 12টা বাজে আৰু আমি এই 7:30 পৰা এতিয়ালৈকে আমি বহি আছোঁ, তেওঁলোকৰ এটা মীমাংসাৰ কাৰণে ৰৈ আছোঁ। আমি কোনো সংগঠনক দুখ দিব বিচৰা নাই, কোনো ৰাইজক দুখ দিব বিচৰা নাই। হয়তো কোনোবা এজন ব্যক্তি হয়তো থাকিব পাৰে, যাৰ হয়তো দায়িত্বত লোৱাত চাগে ক'ৰবাত ভুল হ'ল নেকি, নে কি হ'ল নাজানো, ক'ত কি ভুল হৈ থাকিলে, তো সংগঠনে বা এই আজি আঞ্চলিক যি ৰঙিয়া যি কমিটি আছে, তেওঁলোকে এটা বিবেচনা কৰি আমাৰ শিল্পীসকলক এটা আলোচনা কৰি আমাৰ ইভেণ্টৰ লগত কথা পাতি আমাক বিদায় কৰিলে আমি সুখী হ'ম আৰু মই সেইখিনি কামনা কৰিছোঁ। কিমান টকাত চুক্তিবদ্ধ হৈছিল আজি অনুষ্ঠানটো? এতিয়া কথাখিনি ধৰ বাকীখিনি আমাৰ দিগন্তই ক'ব, গতিকে আমাৰ চুক্তি হৈছিল 1,30,000 টকা। আমাক এডভান্স দিছিল 10,000 টকা আৰু 1,20,000 টকা আমাৰ অনুষ্ঠানৰ আৰম্ভ হোৱাৰ আগত দিয়াৰ কথা আছিল। বাৰু অনুষ্ঠানটো আমি ৰখি অনুষ্ঠানটো কৰিব নাপালোঁ। তাৰপিছত তেখেতসকলৰ কমিটিৰ এজনে মানুহ আছে যোনজনে মানে এগ্ৰিমেণ্টত চাইন কৰিছিল,